মোৰ নাম বিনোদ ৰাজখোৱা, 1 নং ৱাৰ্ডত ঘৰ। মই 30 বছৰ দিন আজি 95ৰ পৰা মই বিহুৰ লগত জড়িত। দেৰগাঁৱত ঘৰ, ৰাজখোৱা গাঁৱত। মই পেপা বনোৱাত প্ৰস্তুত হৈ আছো। মহৰসিংহৰ পেপা। মহৰসিংহৰ পেপা বাহিও প্ৰস্তুত কৰে নেকি? বাহিও কৰোঁ। পেপাটো কেনেকে বনায় অকমান কওকচোন। পেপাটো মই জোখত কাটি লওঁ, কাটি লৈ পেলাই নল কাটো, নল কাটি পেলাই বুলনি বনাওঁ, বুলনি বা থুৰি বনাব লাগে। মুখত লগোৱা এখন থুৰি বুলি কয়। আৰু ফুটা ফুটা চকাকেইটা বুলনিৰ পিছতে আকৌ হয় তাৰপিছত এটা চিকটি পাই নলেৰে বনাওঁ। নলটো অকণমান কাটি কুটি চফা কৰি অকণমান আধাতে কাটি মানে জিভা বুলি কয়, সেইখন জিভা কৰি মানে এটা সুৰতে উঠাই পেলাই পেপাটো মই ফিটিং কৰোঁ। মই একে চৰ চাপৰিৰ পৰা আনো। মানে বিচাৰিবলগীয়া হয়। হয় 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 10 দিন লাগে। 10 দিনত মই 4000 মান টকাত বিক্ৰী কৰোঁ এটা পেপা। মানে জুৰীয়া পেপাও বনায়? জুৰীয়া পেপা বনাওঁ। জুৰীয়াৰ পৰা ছিংগল পেপা হয় ঠিক হয়। আৰু জাতি লাগে নলবাঁহ লাগে। বাঁহটো ক'ৰ পৰা আনে? বাঁহটো মই চাপৰি অঞ্চলৰ পৰা, আমাৰ গাঁৱতো আছে 2 এঘৰ। হয়। বিৰাট দুখ লাগে, 100 টকা মানে চৰকাৰে মোক দিয়া নাই। আমি তেখেতসকলে মানে আমাৰ লেখীয়া মানুহ মানে বৰ মানে গুৰুত্ব নিদিয়ে। ইমান ভাল শিল্পী আমি এলা শিল্পী নহয়। আমি গান কষ্ট কৰা শিল্পী, কষ্ট কৰা আৰু মঞ্চত নিবিচাৰে। আজিকালি মঞ্চত আমাক নিবিচাৰে, মানে এলাগী হৈ পৰিছে। আজি 30টা বছৰ বিহুৰ লগত জড়িত কোনো এখন মঞ্চত আপোনালোকক নিবিচাৰে। আজিকালি সেইকাৰণে আপুনি ঘৰতে সাধনা কৰি আছে। হয় আহি গৈছে। দুখ লাগে। হয় হয় মই শিকোৱা ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ পৰিচালক বিনোদ ৰাজখোৱাই মই নিজে শিকোৱা ল'ৰা ছোৱালী আজি মোৰ পৰা চাকৰি পাইছেগে। গুৱাহাটীত দপদপাই আছে। কিন্তু আপুনি আজি ঘৰতে থাকিবলগীয়া হৈছে। হয় জীৱিত অৱস্থাতে সন্মান দিব লাগে। তাৰ পাছত মইতো দেখিবলৈ নাহো মোক যে সন্মান দিছে নে কি দিছে। মৰাৰ পিছত সন্মান দি লাভ নাই। তেখেতসকলে মোক সন্মান জনাম। ইটোৱে কয় কি বোলে মই হিমন্ত গুৰিলৈ লৈ যাম, ইটোৱে কয় কি মোক হিমন্ত গুৰিলৈ লৈ যাম, তোমাক পইচা অলপ দিয়াই দিম এনেকে বুলি কয়। কিন্তু আহি নাপায়হি, তেনেকে কয়, আভুৱা মাৰে। প্ৰস্তুতি মানে মই অহা দেওবাৰলৈকে চাইছো বিহু যোৱা পাতো নে নাপাতো। আমি চোতাল বিহু মানে একেবাৰে 95 পৰা কৰি আছো। 95 চনৰ পৰা আপুনি চোতাল বিহুৰ লগতে জড়িত। আপুনি মানে আজিও মঞ্চত যাব পৰা নাই, বিহুটো চোতালত ৰাখি থৈছে। চোতালত মানে গাঁৱলীয়া সমাজৰ এইটো মানে সন্মানটো ৰখাই পেলাই আমি হুঁচৰি যোৱা জীয়াই ৰাখিছো। মানে মেইন মঞ্চতকে বিশেষকে মেইন হুঁচৰি যোৱা মানে চোতালৰ আশীৰ্বাদটো দিয়া গৃহস্থৰ চোতালৰ বৰধুলা দিয়াটো বহুত ভাল কথা। এইটো আপুনি 95 বা 30 বছৰ কালে কৰি আহিছে। মই সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক মই অনুৰোধ জনাবলৈ মোক যাতে আহি পেলাই মোক পইচা পাতি দিয়ক। মই অলপ সতেজ হৈ লওঁ, ঘৰখন চলিব পাৰে। আৰু তাতে মই ৰূপালী জয়ন্তী পাতিবলৈও আগবাঢ়ি আছো। সেই ল'ৰা ছোৱালীখিনিক অকণমান পোহৰ দিব লাগে। অকলশৰীয়া হৈ পৰিছে নেকি? অকলশৰীয়া হৈ পৰিছো। আৰু মোৰ এই ল'ৰাকেইটা আজি বহি আছে কাষত। এই কাষত বহি থকা ল'ৰাকেইটাইও কাইলৈ মোৰ প্ৰেৰণাটোৱে তেওঁলোকে ল'বলৈ আহিছে। হয় নিশ্চয় দুখ লাগিছে।